নমস্কাৰ সকলোকে। আজি আমি অসম চৰকাৰৰ এডিআৰই 2024 গ্ৰেড 3 আৰু গ্ৰেড 4ত আহিবলগীয়া কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু এনচাৰ্ছ ডিছকাছ কৰিম। আমি প্ৰথমে আগবাঢ়িছোঁ ইতিহাসৰ কেইটামান কুৱেশ্যনৰ পৰা। প্ৰথম কুৱেশ্যনটো হৈছে যে তলৰ কোনজন আহোম ৰজাই প্ৰথমে হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল? অৰ্থাৎ স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিলে? অপশ্যন এ চুহুংমুং বা দিহিঙীয়া ৰাজা, অপশ্যন বি চুডাংফা বা বামুণী কোঁৱৰ, অপশ্যন চি চুচেংফা বা প্ৰতাপ সিংহ বা বুঢ়া ৰাজা, অপশ্যন ডি চুনেনফা। কোনে কোনে এনচাৰটো জানে বাৰু কমেণ্ট কৰি জনাব। শুদ্ধ এনচাৰটো হৈছে চুহুংমুং বা দিহিঙীয়া ৰাজা। ধন্যবাদ।